নমস্কাৰ। আমি আছোঁ গৌৰীপুৰত আৰু গৌৰীপুৰৰ এগৰাকী সফল যুৱ ব্যৱসায়ী বিপ্লৱ দেৱনাথৰ সৈতে আমি আছোঁ। আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ, মই বিপ্লৱ দেৱনাথ। আৰু বিপ্লৱ দেৱনাথ ডাঙৰীয়াৰ সৈতে আমি পূৰ্বতেও কথা পাতিছোঁ, কিন্তু আজি যিহেতু গৌৰীপুৰত আহিলোঁ আৰু গৌৰীপুৰত অহাৰ সমান্তৰালভাৱে বিপ্লৱ দেৱনাথৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানো আমি চালোঁ। বিপ্লৱ দেৱনাথৰ যি এগৰাকী জিৰ'ৰ পৰা আৰম্ভ কৰা তাৰ পৰৱৰ্তী সময়ত আজিৰ তাৰিখৰ এই অৱস্থালৈকে এই সকলোবোৰ কথা বহুতৰ বাবে আদৰ্শ, বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে। আৰু সেইবাবে এইগৰাকী ব্যক্তিক আমি আজি এই অনুষ্ঠানত কথা পাতিছোঁ। প্ৰথমতে এইটোৱে সুধিছোঁ যে মই আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনো দেখিলোঁ আৰু মই পূৰ্বতেও আপোনাক লগ পাইছোঁ, কথাও পাতিছোঁ। আপোনাৰ চখবোৰৰ বিষয়েও আমি জানো যে ট্ৰেকিঙৰ ক্ষেত্ৰত কেনেকুৱা কি চখ আছে। আজিৰ এই অৱস্থা পাওঁতে আপোনাৰ বহুখিনি সময় লাগিছে। প্ৰথম কেনেদৰে আৰম্ভ হৈছিল আৰু তাৰ পিছত এনেকুৱা এটা বিশাল মন লৈ এটা বিশাল পৰিসৰত চিন্তা কৰিবলৈ আপুনি ক'ৰ পৰা অনুপ্ৰেৰণা পালে? একচুৱেলি ক'ব গ'লে মই বিজনেছটো সৰুৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, আপুনি কোৱা নিচিনা। ইয়াৰ আগতেও মই কেইটামান মানে ইণ্টাৰভিউত মই কৈছোঁ যে এটা সময়ত মই পঢ়া শুনাৰ লগতে ব্যৱসায় মানে সৰু সুৰা ব্যৱসায় কৰিছিলোঁ। যেতিয়া মই স্কুলত পঢ়োঁ তেতিয়াই মই মোৰ দেউতাৰ লগত বা পিছত অকলে এই গৌৰীপুৰ বাছ ষ্টেণ্ডত গাড়ীত ফেৰী কৰা হওক বা ফুটপাথত ব্যৱসায় হওক, তেনেকৈ আমি বিজনেছটো ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্টিঙত একচুৱেলি আমি তেনেকুৱা কোনো ভাল ব্ৰাণ্ড বা এনেকুৱা লাক্সাৰী প্ৰডাক্ট একো তেনেকৈ ষ্টাৰ্ট কৰা নাই। ষ্টাৰ্টিংটো হৈছিলে 1996 ফলৰ দোকান দি। তাৰপিছত এই যিবিলাক আপোনাৰ চাইনিজ সামগ্ৰী আছে, এটা সময়ত চাইনিজ সামগ্ৰীবিলাক বিক্ৰী কৰোঁতে নিষিদ্ধ আছিলে আমাৰ ইয়াতে। তো সেই বস্তুবিলাক যেতিয়া আমি লুকাই লুকাই আনি বেচিছিলোঁ, সেইটো মোটামুটি ষ্টাৰ্টিংটো হয়। সেই বস্তুবিলাক ফুটপাথত বিক্ৰী কৰিছোঁ, কেতিয়াবা গাড়ীত ফেৰী কৰিছোঁ বা মানুহৰ ঘৰে ঘৰেও গৈছোঁ। CD, DVD, VCD এইবিলাক, কেলকুলেটাৰ, ঘড়ী, এই যিবিলাক সামগ্ৰী শিলিগুৰি হংকং মাৰ্কেট বা ডিমাপুৰ হংকং মাৰ্কেটত পায়, মই ডিমাপুৰৰ পৰা মাল আনিছোঁ, বিক্ৰী কৰিছোঁ, শিলিগুৰিৰ পৰা আনিছোঁ, বিক্ৰী কৰিছোঁ। কোন চনৰ কথা? এইটো এই 96ৰ লাষ্টৰ পৰা ষ্টাৰ্ট কৰিছোঁ, 97, তেতিয়া 98। আপোনাৰ বয়স কিমান আছিল? মানে আপুনি কি কৰি আছিলে তেতিয়া সেই মুহূৰ্তত? সেই মই পঢ়া শুনা? পঢ়া শুনা কৰি আছিলোঁ, লগতে এইবিলাকো কৰি আছিলোঁ। পঢ়া শুনাৰ লগতে এইটো কৰিলে? তেতিয়া মানে ডেইলি স্কুল নাযাওঁ, মই সপ্তাহত 2 দিন 3 দিন স্কুলত যাওঁ, বাকী সময়খিনি মই এইটোৱে কৰোঁ, ব্যৱসায় কৰোঁ। আৰু মোৰ মায়ে তেতিয়া গৌৰীপুৰত বিড়ি ফেক্টৰী এটা আছিলে, মহেন্দ্ৰ বিড়ি। তো মায়ে বিড়ি ফেক্টৰীত কাম কৰিছিলে। মোৰ ভাইটি মাৰ লগত কাম কৰিছিলে। মোৰ ভণ্টি আছিলে, তেওঁ মাৰ লগত আছিলে। তো তাৰপিছত মই ভাইটি মোৰ লগত লৈ ল'লোঁ, মই যিটো কৰি আছোঁ তই সেইটোৱে কৰা। তো ভাইটিও মোৰ লগত একে, পঢ়া শুনা কৰি মোৰ লগত মই যি কৰোঁ তাৰ লগত সিও কৰে, এনেকৈ চলিছে। তেনেকৈ আমি মোটামুটি 2000 চনলৈকে ফুটপাথে ইয়াত তাত গাড়ীত যেনেকৈ পাৰোঁ তেনেকৈ কৰিছোঁ আৰু। তেতিয়া দোকানে দোকানে মাল বিক্ৰী কৰিছোঁ। কেতিয়াবা কলমৰ হ'লচেল কৰিছোঁ, কেতিয়াবা মানে যি পাওঁ আৰু মানে জাষ্ট ইনকাম কৰিব লাগে। মানে উপাৰ্জনটো আৰম্ভ কৰিব লাগে আৰু। তাৰপিছত মাজতে এনেকুৱা হ'ল 2000 চনত মই এই চাহাৰা কোম্পানীৰো এজেণ্ট হৈ কাম কৰিছিলোঁ। এবছৰ 2 বছৰ মই সেইবিলাকো কৰিছোঁ। ধৰক এই পইচা কালেকশ্যন কৰি কোম্পানীত জমা দিয়া, এইবিলাক। প্ৰতিষ্ঠান এখন কেতিয়া স্থাপন কৰা হ'ল প্ৰথম? মই 2000 চনত এটা সৰু গৌৰীপুৰ বজাৰত সৰু এটা ৰুম ল'লোঁ। তেতিয়া এই ফুটপাথত বিজনেছটো কৰোঁ। এই BR ৰোডত এটা স্পেচ পাইছিলোঁ, ফুটপাথত বিজনেছ কৰি ৰাতি তাতে গোডাউনত মালটো সোমাই থওঁ। তেনেকৈ চলিল। 2002 চনত মই সেই যিটো গোডাউন হিচাপে আছিলে সেইটোত মই বিজনেছটো অলপ চেঞ্জ কৰি মই এটা গিফ্ট আইটেমৰ দোকান খুলিলোঁ। গিফ্ট একচুৱেলি লেডিজ আইটেম, য'ত নেকি মহিলাৰ সামগ্ৰীবিলাক তাতে পায়। আৰু গৌৰীপুৰ ITI আছিলে গৌৰীপুৰত। তো ITIৰ সন্মুখত এই আপোনাৰ গৌৰীপুৰ মহামায়া ফিল্ডৰ ওচৰত এটা ঘুমটি ঘৰত এটা দোকান দিছিলোঁ। তাতে সেই চাইনিজ সামগ্ৰীবিলাক ভাইটি তাতে বিক্ৰী কৰিছিলে, মই লেডিজ আইটেমৰ দোকানখন ষ্টাৰ্ট কৰিছিলোঁ। যেতিয়া মই দোকানখন ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ দোকানখনৰ নাম আছিলে ময়ূৰী গিফ্ট এণ্ড লেডিজ কৰ্ণাৰ।
এইটো 2001 চনৰ লাষ্টৰ পিনে কথা। উম। তাৰপিছত নামটো মানে তেনেকুৱা ইমান ধৰক মানে কি নহ'ল, মানে কি বিজনেছটো মই লেডিজ আইটেমটো তাতে নচলিল, মানে ভিতৰত দোকান যাৰ কাৰণে কাষ্টমাৰ নাপাওঁ। তো লাহে লাহে মই গিফ্ট আইটেমৰ দোকান আইটেমবিলাক উঠালোঁ, ইলেক্ট্ৰনিক্সৰ আইটেমবিলাক উঠালোঁ। তেতিয়া বহুতে ক'লে যে তই বিজনেছ কৰি আছা, ট্ৰেড লাইচেঞ্চ এটা বনাব লাগে। উম। তো 2002 লৈকে মোৰ ট্ৰেড লাইচেঞ্চ নাছিলে। এই 1 বছৰ 2 বছৰ কৰিছোঁ যে এনে জাষ্ট কিবা এটা নাম লিখি বিজনেছ এটা কৰি আছোঁ। উম। তো 2002 চনত ট্ৰেড লাইচেঞ্চটো বনাওঁ, তো নাম এটা দিব লাগে, বোলো দেৱনাথ দিয়ে নাম দিওঁ। তো দেৱনাথ ষ্ট'ৰ তেতিয়াই 2002ত। 2ত এই দেৱনাথ ষ্ট'ৰ নামটো দি আমি ব্যৱসায় ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া তেতিয়া লাহে লাহে লেডিজ আইটেমবিলাক আঁতৰাই ইলেক্ট্ৰনিক্স সামগ্ৰীবিলাক অলপ বেছি ফ'কাছ দি লাহে লাহে 2003 চনত তেতিয়া মই শিলিগুৰি, কোচবিহাৰ মই গৈ থাকোঁ। উম। তেতিয়া তাতে ৰিম মানে ৰিলায়েন্স ইণ্ডিয়া মোবাইল উম। আছিলে। তেতিয়া এয়াৰটেল অহা নাছিলে। উম। তেতিয়া BSNL আৰু ৰিম ৰিলায়েন্স ইণ্ডিয়া মোবাইল আছিলে। তেতিয়া তাতে মই 2002 চনতেই মই ৰিমৰ চিম লৈছিলোঁ উম। শিলিগুৰিত। উম। তেতিয়া তাত ইউজ কৰি আছিলোঁ। মই 2003 চনত যেতিয়া চালোঁ যে ইয়াতে টাৱাৰবিলাক বনি আছে ধুবুৰী, বিলাচীপাৰা, উম। তো মই ভাবিলোঁ যে চাগে অহা সময়ত ইটো এৰিয়াতো চাগে মোবাইলৰ বিজনেছটো ষ্টাৰ্ট হ'ব। তেতিয়া মোৰ ওচৰত ইমান পইচাও নাই, কি কৰোঁ? তেতিয়া সেই চাহাৰা কৰিছিলোঁ। উম। তাত চাহাৰা কৰি থাকোঁতে মই নিজৰ নামতো কৰোঁ। এটা মেচিউৰিটি এটা পালোঁ আৰু LIC এটা কৰিছিলোঁ। কোন চনত এইটো? এইটো 2002 চনৰ লাষ্টৰ পিনে। অ'। 2003 চনৰ ফাৰ্ষ্ট, উম। এই জানুৱাৰী, ফেব্ৰুৱাৰী মানত। উম। তো তাৰপিছত LIC এটা কৰিছিলোঁ 99ত। উম। তো এজনে ক'লে যে LIC চেৰেণ্ডাৰ কৰি তই লোন ল'ব পাৰা। তো মই গৌৰীপুৰ গাঁৱলীয়া বেংকত, তেতিয়া অসম বিকাশ গাঁৱলীয়া মানে বিকাশ বেংক নাছিলে, তেতিয়া প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক আছিলে। উম। তো মেনেজাৰৰ লগত গৈ কথা পাতিলোঁ। মেনেজাৰে ক'লে ঠিক আছে, তুমি চেৰেণ্ডাৰ ভেলুটো লৈ আহা, হৈ যাব। তো চেৰেণ্ডাৰ ভেলুটো দি মই লোন অলপ পালোঁ আৰু চাহাৰাৰ মেচিউৰিটি পালোঁ। মেচিউৰিটি এমাউণ্ট এটা পাইছিলোঁ তেতিয়া। সেয়াৰে আৰম্ভ কৰিলে। সেইটো দি মই শিলিগুৰিৰ পৰা ফাৰ্ষ্ট 5 পিচ মোবাইল আনিছোঁ, ব্লেক এণ্ড হোৱাইট। উম। সেইটোৱেই আৰম্ভণি মোবাইলৰ বিজনেছ। আৰু আজি সেই 5টা ব্লেক এণ্ড হোৱাইট মোবাইলৰ পৰা যেতিয়া আপুনি 6খন ব্যৱসায়িক প্ৰতিষ্ঠান কৰিলে, এই 6খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিটো আপোনাৰ আশা, সপোন, এই গঢ়ি তোলাৰ যিটো আপোনাৰ এটা 6খন ব্যৱসায়িক প্ৰতিষ্ঠান যেনেদৰে আপুনি গঢ়ি তুলিবলৈ সক্ষম হ'ল, নিশ্চিতভাৱে আপোনাৰ বহুখিনি কষ্ট জড়িত হৈ আছে আপোনাৰ। হয়। সেই কষ্টখিনিৰ ভিতৰত মই যদি এতিয়া সোধোঁ যে প্ৰথম মূলধন কিমান আছিলে বুলি ক'লে আপুনি ঠিক? একজেক্ট এমাউণ্টটো কোৱাটো টান। সেয়ে আৰু চাহাৰাৰ মেচিউৰিটি, LIC প্লাছ ধৰক মই যিটো সৰু সুৰা বিজনেছ কৰি আছিলোঁ তাৰ পৰা কিছু ফাণ্ড। আজি কোটি টকাৰ ব্যৱসায়লৈকে। গতিকে আজি কোটি এই টকা দীঘলীয়া, হ'লেও এইটো নাই ডাঙৰ। নাই মই গম পাইছোঁ, আজি কোটিটকীয়া যি ব্যৱসায়লৈকে বহুতৰ বাবে আপুনি আদৰ্শ সেইখিনি কথাত। এ, কি ক'ব বিচাৰিব যুৱ প্ৰজন্মক যে কেনেদৰে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰি? কেনেদৰে 1 লাখ টকাৰ পৰা কেনেদৰে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে? একচুৱেলি ব্যৱসায়টো হ'ল যেনেকৈ আমি পঢ়া শুনা কৰোঁ। পঢ়া শুনাটো আমি ডিগ্ৰী কমপ্লিট কৰিব গ'লে ডাইৰেক্ট আমি কলেজত এডমিশ্যন ল'ব নোৱাৰোঁ। আমি নাৰ্চাৰীৰ পৰাহে ষ্টাৰ্ট কৰিব লাগে। উম। বিজনেছটোও তেনেকুৱা। উম। সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে। উম। তো ষ্টেপ বাই ষ্টেপ যেতিয়া আপুনি কষ্ট কৰিব, অট'মেটিক নিজে নিজে আগুৱাই যাব। উম। আৰু সদায় আপুনি আপোনাতকৈ ওপৰৰ মানুহবিলাক উম। ফ'ল' কৰিব লাগে। মোৰ লগত কোনে কম্পিটিশ্যন কৰি আছে সেইটো চাব নালাগে। মোৰ ভিউটো সদায় ওপৰত হ'ব লাগিব। উম। যে আজি দুনিয়াত আমি যদি টেকন'লজিৰ লগত জড়িত, তেনেহ'লে টেকন'লজি ক'ত চলি আছে, মই ক'ত চলি আছোঁ। উম। তো সেইটো চাব লাগিব। তো মই যিখিনি ঠাইত মই বিজনেছ কৰোঁ, তাত কিমান দূৰলৈকে টেকন'লজি ইয়াতে চলিব বা কোনটো পৰ্যায়লৈকে ইয়াতে বিজনেছ হ'ব, সেইখিনি আইডিয়া হ'ব লাগিব। তো সেইখিনি আইডিয়া যেতিয়া আপুনি গ্ৰাউণ্ড লেভেলৰ পৰা কৰিব, তেতিয়া অট'মেটিক এইবিলাক আহি থাকিব। উম। আপুনি যিকোনো ক্ষেত্ৰতেই হওক। এতিয়া ধৰক মই কম্পিউটাৰ লাইনত আছোঁ, মোবাইলৰ বিজনেছৰ লাইনত আছোঁ, বা এতিয়া হোম এপ্লায়েন্স ষ্টাৰ্ট কৰিছোঁ। এতিয়া লাহে লাহে হোম এপ্লায়েন্সটো ধৰক এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, 4-5 বছৰ হ'ল। উম। এতিয়াও আমি জানা বহুত বাকী আছে। উম। মোবাইলটো ধৰক এতিয়া ইমান বছৰ হ'ল, মই মোবাইলৰ ওপৰত বহুত ষ্টাডি কৰিছোঁ। মোবাইলৰ ৰিপেয়াৰিং কৰ্চৰ পৰা ষ্টাৰ্ট কৰি কোম্পানী ভিজিট, ফেক্টৰী ভিজিট, উম। তো চব কৰিছোঁ, যাতে মোবাইলৰ ওপৰত মোৰ নলেজটো আছে। উম। কিন্তু এপ্লায়েন্সৰ ওপৰত এতিয়াও নলেজ মোৰ বহুত বাকী। উম। সেইটোৱে, যেতিয়া নেকি আপুনি ব্যৱসায় কৰিব, তেতিয়া লাহে লাহে যেতিয়া কৰি থাকিব, তেতিয়া নিজে নিজেই আপুনি
গেইন হৈ থাকিব উম, কিন্তু কষ্ট কৰিব লাগিব আপুনি এতিয়া যদি চাই যে তেওঁ ইমান ইনকাম কৰি আছে ইমান ডাঙৰ কৰি আছে আপুনি মই কালি তেনেকুৱা কৰি ল'ম তেনেহ'লে নহ'ব এই এটা কথা মই ক'ব বিচাৰিছোঁ যে গৌৰীপুৰৰ যিকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জাকত জিলিকা দেখিবলৈ ধুনীয়া যিকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ এটা নাম আছে তাৰ ভিতৰত এতিয়া সেই তালিকাৰ অন্যতম হৈছে দেৱনাথ ষ্টোৰ্ছ এই দেৱনাথ ষ্টোৰ্ছৰ আপোনালোকৰ কি কি আছে এতিয়া আহ, এতিয়া মই য'ত বহি আছোঁ উম, এইখন হ'ল এটা ষ্টুডিঅ' উম, এইটো হ'ল আল্ট্ৰা ফ্ৰেছ বাই পেষ্টিজ কোম্পানীৰ এটা ষ্টুডিঅ' এইটো হ'ল মডুলাৰ কিচেন উম, এইটো অল ইণ্ডিয়া ছাৰ্ভিচ হয় উম, তো এই ছেগমেণ্টটো মোৰ নতুন উম, তো ইয়াৰ বাহিৰেও মোৰ আছে লিবাৰ্টি শ্ব'ৰুম উম, যিটো মই 2021ত ষ্টাৰ্ট কৰিছোঁ উম, 2025ত ষ্টাৰ্ট কৰিছোঁ বাটা শ্ব'ৰুম উম, যিটো গৌৰীপুৰত নাছিলে আগতে তাৰপিছত মই এটা মাল্টি ব্ৰাণ্ড শ্ব'ৰুম যিটো গৌৰীপুৰ বাছ ষ্টেণ্ডত উম, গৌৰীপুৰ নেশ্যনেল হাইৱে পোষ্টপৰ্টেলৰ লগত উম, তাতে ষ্টাৰ্ট কৰিছোঁ য'ত নেকি একদম কাষ্টমাৰ এটা প্ৰিমিয়াম ফিল পাব যিটো একদম ধৰক চিটি লেভেলৰ ডেক'ৰেশ্যন কৰা হৈছে বা উম, প্ৰডাক্টবিলাক আমি তেনেকুৱা কৰি মানে ৰাখিছোঁ আৰু আমি সদায় এটা বস্তু বিলিভ কৰোঁ যে ভাল বস্তু কাষ্টমাৰক দিবৰ কাৰণে ইনকামটো মানে আমি ছেকেণ্ডেৰী হিচাপত ৰাখোঁ প্ৰাইমাৰীত ৰাখোঁ আমি কোৱালিটি উম, কাৰণ মানুহে সদায় ভাল বস্তু কিনিব আহে তো আমি সেইকাৰণে এটা ভাল ব্ৰাণ্ডৰ লগত আমি সদায় ডিল কৰিব বিচাৰোঁ তাৰে ভিতৰত কেতিয়াবা ধৰক ব্ৰাণ্ডৰ প্ৰডাক্টটো বেয়া ওলায় এনেকুৱা নহয় উম, আৰু কি হয় যেতিয়া নেকি আপুনি এটা প্ৰডাক্ট বেয়া বিক্ৰী কৰিব উম, প্ৰডাক্ট বেয়া বিক্ৰী কৰাৰ লগে লগে অকল প্ৰডাক্টটো বেয়া বিক্ৰী কৰা নাই মোৰ ৰেপুটেশ্যনটোও বিক্ৰী হ'ল বেয়াকৈ উম, এটা এনেকুৱা হয় যে বহুতে ধৰক এতিয়া কোনোবা এজনে মোৰ পৰা মোবাইল এটা ল'লে উম, কিবা এটা কোম্পানী XYZ কোম্পানী এটা মোবাইল ল'লে মোবাইলটো বেয়া হ'ল তো মোবাইল কোম্পানীক দুখটো দিয়াৰ আগতে উম, দেৱনাথ ষ্ট'ৰৰ পৰা লৈছোঁ সেইটো বেয়া হৈছে উম, তাৰমানে দোকানটো জড়িত হয় নে দেৱনাথ ষ্ট'ৰটো জড়িত হৈ যায় সেইকাৰণে আমি সদায় মানে দেৱনাথ ষ্ট'ৰটো মানে এটা টপ এটা লেভেলত ৰাখিব বিচাৰোঁ য'ত নেকি প্ৰিমিয়াম ব্ৰাণ্ড বিকিম উম, প্ৰিমিয়াম কোৱালিটি থাকিব য'ত নেকি ভাল প্ৰাইজত ভাল প্ৰডাক্ট উম। য'ত ডুপ্লিকেচি নাথাকে সেই সেইখিনি আমি একদম কাষ্টমাৰক এচুৰত দিওঁ যে আপুনি ইয়াত কোৱালিটি পাব এই 25-30জনীয়া এটা পৰিয়াল আপোনাৰ কৈছোঁ তাতে সেইটো খুলিলোঁ আৰু এই ৰিচেণ্টলি উম, মোৰ টাটা ভল্টাছৰ এক্সক্লুচিভ এটা আছিলে উম, এইটো 2022ত ষ্টাৰ্ট কৰিছিলোঁ 2022 ওচৰতে গৌৰীপুৰ ষ্টেট বেংকৰ তলত উম, তো সেইটো এতিয়া আপগ্ৰেড কৰি কোম্পানীৰ ব্ৰাঞ্চ শ্বপ লৈ উন্নতি কৰিলোঁ এই ব্ৰাঞ্চ শ্বপটো এতিয়া লোৱাৰ অসমত ক'ব গ'লে এইটো ছেকেণ্ড হয় আৰু এটা আছে বঙাইগাঁও চাপাগুৰি ৰোডত আৰু এইটো হ'ল মোৰ ছেকেণ্ড আৰু নেক্সট তো নেক্সট প্লেনিং এতিয়া আৰু নাই টাটা লিবাৰ্টি বাটা হৈ গ'ল লিবাৰ্টি হৈ গ'ল আল্ট্ৰা ফ্ৰেছ মডুলাৰ কিচেন চলিউশ্যন উম, এইটো হৈ গ'ল ব্ৰাঞ্চ শ্বপ হৈ গ'ল উম, আৰু আপোনাৰ কম্পিউটাৰৰ মোবাইল ৰিলেটেড যিটো নতুন শ্ব'ৰুমটো আছে আৰু পুৰণা শ্ব'ৰুমটো আছে তাতে চব বস্তুৱে ডিল কৰোঁ আমি আৰু মানে উম, এখন এখনকৈ আৰম্ভ কৰিছে হ্যাঁ এতিয়া ছখনলৈকে আগবাঢ়িছে এতিয়া ছখন হৈছে 25-30জনীয়া এটা পৰিয়াল চলাই আছে ক'ব পাৰে গতিকে সুখ হয়তো অনুভৱ কৰিব পাৰি এনেকুৱা কামবোৰতে কিন্তু মোৰ ভাল লাগে কি মই নিজেও চলি আছোঁ উম, আৰু চবক লৈ চলি আছোঁ উম, মোৰ সামৰ্থ্য মতে যিমান পাৰোঁ উম, হেল্প কৰোঁ আৰু সেইটোৱে আৰু বিজনেছটো আৰু গৌৰীপুৰ মই একচুৱেলি এই বস্তুবিলাক এই কোম্পানীৰ শ্ব'ৰুমবিলাক জেনেৰেলি চিটিত হয় উম, এই যিটো ষ্টুডিঅ' বহি আছে আপুনি এইটো চাগে ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ সৰু চহৰত যদি খুলিছে এইখন গৌৰীপুৰতেই খুলিছে আৰু বাকী যিমান আছে চব ডাঙৰ শ্ব'ৰুম ডাঙৰ ঠাইত উম, 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 আপুনি নৰ্থ ইষ্টত যদি কয় নৰ্থ ইষ্টত সিহঁতৰ 23 শ্ব'ৰুম আছে আটাইতকৈ সৰু চহৰত যদি খুলিছে এইটো গৌৰীপুৰ ব্ৰাঞ্চ শ্বপো ছেম উম। আটাইতকৈ সৰু চহৰত যদি ব্ৰাঞ্চ শ্বপ খুলিছে এইটো গৌৰীপুৰ লিবাৰ্টি শ্ব'ৰুম যিটো আছে সেইটোও যদি কয় পূৰা নৰ্থ ইষ্টত আটাইতকৈ সৰু চহৰত যদি লিবাৰ্টি শ্ব'ৰুমটো মই খুলিছোঁ এইটো গৌৰীপুৰত খুলিছোঁ এই এনেকৈ যে কামবোৰ যে আগবাঢ়ি গৈ আছে ঘৰত সৰুৰে পৰাই আপুনি কথাটো ক'লে যে মাতৃয়ে আপোনাৰ বিড়ি ফেক্টৰীত কাম কৰিছিল হয় গতিকে তেতিয়াৰ পৰা এই অভাৱ অনাটনখিনিৰ মাজত কিন্তু প্ৰথম অৱস্থাত আগবাঢ়িবলগীয়া হৈছিল প্ৰত্যাহ্বান আহিছিল তাৰপিছত আহিছে আকৌ যুঁজ দিছিল আকৌ প্ৰত্যাহ্বান মাজে মাজে আহে আৰু সেইবোৰ আপুনি মোকাবিলা কৰিবলৈ চেষ্টা কৰে ক'ভিড কালৰ পৰৱৰ্তী সময়তো ক'ভিড হৈ যোৱাৰ পিছতো আপুনি কেনেদৰে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বঢ়াইছে আমি দেখিছোঁ
মই আকৌ আগতেও আপোনাক লগ পাইছোঁ, গতিকে মই সেইখিনি কথা আপোনাৰ বিষয়ে জানো আৰু অনুভৱ কৰিব পাৰিছোঁ যে ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন দেখাৰ পিছত যে নিশ্চিতভাৱে গৌৰীপুৰৰ ভিতৰত এ, এক প্ৰকাৰ আগবঢ়া বুলি আমি ক'ব লাগিব। ৰাইজে কি নাজানো, কয়? একচুৱেলি ৰাইজে চিনি পায়, ৰাইজে বহুত মৰম কৰে আমাক। উম, আমাৰ দুটা ভাইক বহুত ভাল পায়, উম। বিশ্বাস কৰে, আৰু ৰাইজৰ মৰম লৈ চলিছোঁ আৰু আগলৈ এনেকে চেষ্টা কৰিম চলিব পাৰে। দেৱনাথ ষ্ট'ৰছে আৰু কেনেকুৱা ধৰণৰ কাম আগবঢ়াম বুলি ভাবিছে আগতো সময়ত? একচুৱেলি এতিয়া যিখিনি মই খুলিছোঁ এইখিনিয়ে ভালদৰে চলক, আৰু নেক্সট আৰু ভবা প্লেনিং নাই। আৰু এতিয়া আৰু নাই, অসমৰ বিভিন্ন প্ৰান্তত কিবা ভবাৰ হৈছে নেকি? তেনেকুৱা হোৱা নাই। একচুৱেলি আমাৰ ৱেবছাইট এটা আছে, এপ্লিকেশ্যন এটা আছে, এতিয়া আমি সেইটোৰ ওপৰত কাম কৰি আছোঁ। উম। অহা সময়ত আমি চেষ্টা কৰিম কাষ্টমাৰে ঘৰে ঘৰে মানে অনলাইনৰ ক্ষেত্ৰত এটা অনলাইনত। অনলাইন একচুৱেলি আমি 2020তে ষ্টাৰ্ট কৰিছিলোঁ, উম, ক'ভিডৰ সময়ত। ত' ইমান সঁহাৰি তেতিয়া পোৱা নাই, আৰু আমাৰো কিছুমান তাতে কাম কৰা বাকী আছিলে। এতিয়া আমি আকৌ এতিয়াও লাইভ হৈ আছে, আপুনি গুগল প্লে ষ্ট'ৰত গ'লে সেই এপছটো পাব, দেৱনাথ ষ্ট'ৰ মাৰি দিলে আহি যায়। আৰু আমি আগলৈ এপল ষ্ট'ৰতো আমি এপছটো লঞ্চ কৰিম, আৰু তাৰ ওপৰত আমি কাম কৰিম, আৰু আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ বাহিৰতো আমি তাৰ ছাৰ্ভিচটো কি কৰিম। এইটো চাগে 2026ৰ লাষ্টৰ পিনে হৈ যাব। আমাৰ নেক্সট প্লেনিং সেইটোৱে, যে আমি কাষ্টমাৰ ঘৰে ঘৰে যাম। মানে এগ- কাষ্টমাৰে যদি দেৱনাথ ষ্ট'ৰৰ পৰা বিচাৰি মানে বস্তু লাগে, তে দেৱনাথ ষ্ট'ৰত নাহিলেও বস্তুবিলাক ক'ব পাৰিব। আৰু এগৰাকী সফল ব্যৱসায়ী হ'বলৈ, এগৰাকী ব্যৱসায়ী হিচাপে নিজকে গঢ়িবলৈ, আৰু এগৰাকী ব্যৱসায়িক ক্ষেত্ৰত এণ্টাৰপ্ৰেনৰ হিচাপে যিহেতু এগৰাকী নিজকে পৰিচয় কৰাই দিবলৈ মানুহে কোনখিনি কথাত গুৰুত্ব দিব লাগিব যুৱক যুৱতীসকলৰ বাবে? একচুৱেলি আজিৰ ডেটত ইয়াতে বহুতে চাগে মোৰ এই কথাটোৰ লগত মত নিমিলিব পাৰে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ, মইতো ক'ম 95% ল'ৰা ছোৱালীবিলাক ষ্টাডি কৰি আছে, স্কিল নাই। স্কিলৰ ওপৰত সিহঁতে একো ফ'ল' আপ নাই। উম, সিহঁতে কিহৰ পিছে দৌৰি আছে মই নাজানো। মই যিমানখিনি এতিয়ালৈকে অনুভৱ কৰিছোঁ, উম, স্কিল নাই। উম, স্কিল থাকিলে কোনো বেকাৰ বহি নাথাকে। উম, আজিকালি এডুকেশ্যনটো অকল সেই কিতাপত থকা নাই। উম, এডুকেশ্যনটো আজিকালি কিতাপৰ বাহিৰতো হৈ আছে। উম, যেনেকে আপুনি ছ'চিয়েল মিডিয়া হওক, উম, বা আপুনি আপুনি কোনটো লাইনত আপোনাৰ ইণ্টাৰেষ্ট, উম, টেকনিকেল লাইনত যদি হয়, তেনেহ'লে আপুনি ইণ্ডাষ্ট্ৰী ভিজিট কৰক, কোম্পানী ভিজিট কৰক। উম। আপুনি যদি মাৰ্কেটিঙৰ কামত ইণ্টাৰেষ্ট, মাৰ্কেট ভিজিট কৰক। এনেকে কাম কৰে যিহঁতে ছাকচেছ মানুহ, সিহঁতক ফ'ল' কৰক। উম। এনেকে নকৰি মানুহে ৰীল বনাই শেষ কৰি দিয়ে দিনটো। এনেকুৱা হৈ আছে। এনেকুৱা হৈ আছে। আৰু ছ'চিয়েল মিডিয়াত আজিকালিতো ছ'চিয়েল মিডিয়া খুলিলে কাজিয়াবিলাকেই পাওঁ, আৰু কাজিয়াবিলাক কোনোবা বয়োজ্যেষ্ঠ মানুহে নকৰে। উম, চব জেন জি যিটো উম, আমি কওঁ, সেই জেন জিয়ে জড়িত হৈ আছে কাজিয়াত। জাতি লৈয়ে কওক, পাৰ্টি লৈয়ে কওক, যিয়ে নহওক, উম। চবতে সিহঁতে। মই ভাবোঁ সেইবিলাক মানে জীৱনৰ এটা সময় অপচয় কৰি আছে। নিজৰ স্কিলটো বনাব লাগে ভালকে, স্কিল ডেভেলপ কৰিব লাগে, আৰু কিবা এটা টাৰ্গেট ছেট কৰিব লাগে। আৰু টাৰ্গেট ছেট কৰিবৰ কাৰণে উম, যিটো এজ, উম, সেইটো এজ কিন্তু 18ৰ পৰা 25। উম। 25ৰ পিছত কিন্তু টাৰ্গেট ছেট কৰিলে এইবিলাক ছাকচেছ হোৱাৰ চান্সটো বহুত কম। বুজিছোঁ। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। দুঃসাহসিক অভিযানৰ ক্ষেত্ৰত আপোনাৰ এটা ৰাপ আছে, এটা ভাল লগা অনুভূতি আছে। হয়। এতিয়ালৈকে কেনেকুৱা ধৰণেৰে আগবঢ়া হৈছে সেই ক্ষেত্ৰত? একচুৱেলি লাষ্ট মই ভিজিট গৈছিলোঁ এভাৰেষ্ট বেছ কেম্প। উম, ত' 2025ত মোৰ টাৰ্গেট আছিলে আপোনাৰ মীৰা পিক, যিটো নেপালত অৱস্থিত। ত' 6,200 মিটাৰ উম, এবভ চি লেভেল উম, এপ্ৰক্সিমেট। ত' কিবা মোৰ ব্যক্তিগত কিবা প্ৰব্লেমৰ কাৰণে সেইটো হোৱা নাই। আৰু এইটো বছৰ মোৰ এটা প্লেনিং আছিলে থাইলেণ্ডত উম। এক্সপ্ল'ৰ কৰা, ভিলেজ ইয়া আপোনাৰ চিটিৰ বাহিৰে আপুনি গৈ আহিছেতো? কৈ আছোঁ। ত' মোৰ ফাৰ্ষ্ট প্লেনিং আছিলে যে মোক বেংককৰ পৰা উম, চাং মই বুলি এটা ঠাই আছে, উম, তাতে চাইকেল দি আমি যাম। কিন্তু ইমান সময় আমি ওলাব নোৱাৰিলোঁ। উম। কিন্তু ব্যস্ততাপূৰ্ণ মানে জীৱনত সময় উলিওৱাটো এটা বিৰাট টান টান, কাম। আৰু ইমান কাম কৰাৰ পিছত ধৰক
সময় ওলোৱাটো আৰু ঘৰতো বহুত প্ৰব্লেম উম। এইবিলাকৰ মাজত সময় ওলোৱাটো এটা টান কাম তাৰ মাজতে এই কেইদিনমান আগতে এই আমাৰ শ্ব'ৰুমটো অ'পেনিঙৰ আগত পটককৈ প্লেনিং কৰি ল'লোঁ চব হোল্ড ৰাখি সেই চাইকেলিংটোতো নহ'ল উম। আমি নৰ্থ থাইলেণ্ড ভিজিট কৰিলোঁ যিটো থাইলেণ্ডৰ আটাইতকৈ ওখ ঠাই উম। টপ অফ দ্য হাইলেণ্ড এইটো আপোনাৰ চেংমাই উম। প্ৰভিয়েন্স মানে এইটো এৰিয়াত পৰে সেইটো গ'লোঁ ভাল লাগিল উম। আৰু নেক্সট প্লেনিং সেইটোৱে আছে 2026 নহ'ব 27 টাৰ্গেট আছে এই মীৰা পিকটো নেপালৰ যাবৰ কাৰণে উম। আৰু আগলৈ আৰু ওপৰত যোৱাৰ প্লেনিংটো আছে লাহে লাহে গতিকে ভাল পোৱা কামবোৰ আপুনি কৰি থাকক আৰু জংঘল পাহাৰ উম। এইবিলাক মোৰ ভাল লাগে সদায় মই নেচাৰেল লগত থাকিব বিচাৰোঁ নেচাৰেল ভাল পোৱা কামবোৰ আপুনি কৰি থাকক আপোনাক ভগৱানেও শক্তি দিয়ক নেদেখাজনে আপোনাক শক্তি দিয়ক আৰু গৌৰীপুৰত যি 6খন ব্যৱসায়িক প্ৰতিষ্ঠানেৰে আপুনি এতিয়া এটা বিশেষ স্থান লাভ কৰিছে সফল যুৱ ব্যৱসায়ী হিচাপে মই এইটো বিচাৰোঁ আমি এইটো ভাবোঁ যে অনাগত সময়ত আপুনি আৰু আগবাঢ়ি যাওক এই 6খন কি 36খন হওক আমি সেইটোৱেই বিচাৰিম খুব ভালদৰে আগবাঢ়ি যাওক কিবা ক'ব বিচাৰিব নেকি নতুন প্ৰজন্মক প্ৰজন্মক মই সেইটোৱে ক'ম যে এতিয়া ছ'চিয়েল মিডিয়াৰ ট্ৰেণ্ডত নাথাকি উম। বাস্তৱ ট্ৰেণ্ডত থাকিব লাগে অহা সময়ত মই কওঁ যে আজিকালি গাড়ীৰ অবিহনে উম। মানুহ চলিব নোৱাৰে উম। তো মেকানিকেল ইঞ্জিনিয়াৰিঙত যাব লাগে আমাৰ ল'ৰা ছোৱালীবিলাক উম। যিহেতু আমাৰ অসমত চৰকাৰে বহুত আগন্তুক সময়ত ইণ্ডাষ্ট্ৰিয়েল কৰিবৰ কাৰণে বহুত চেষ্টা কৰি আছে উম। তাৰ কাৰণে অহা সময়ত বহুত স্ক'প ওলাব অসমত তাৰ কাৰণে বহুত স্কিল ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'ব তো স্কিলটো নিজে নিজে হৈ নাযায় উম। সেইকাৰণে এতিয়াই প্লেনিং কৰিব লাগে যে অহা সময়ত যাতে সেই স্থানবোৰ আমি নিজে আমাৰ অসমৰ কোম্পানীবিলাকক যাতে অসমৰ ল'ৰা ছোৱালীয়ে যাতে তাত পাইগৈ নহ'লে কি হ'ব আমি ছ'চিয়েল মিডিয়াত ব্যস্ত থাকিম আৰু বাহিৰৰ মানুহ আহি ইয়াতে জব কৰিব তেতিয়া আকৌ চিঞৰি থাকিব যে বাহিৰা মানুহ আহিছে উম। তো প্ৰব্লেমটো হ'ল কি হ'ল যে আমি কৰ্মমুখী হ'ব লাগে কৰ্মমুখী হ'ব লাগে আৰু কোনো বস্তু কাৰো কাৰণে ৰখি নাথাকে উম। এটা বস্তু যদি মোৰ নিড এইটো বস্তু যদি গৌৰীপুৰত আমি নাপাওঁ তেনেহ'লে মই ধুবুৰীত যাম ধুবুৰীত নাপালে মই গুৱাহাটীত যাম গুৱাহাটীত নাপালে মই আৰু বাহিৰত ট্ৰাই কৰিম তাৰমানে বস্তুটো মোৰ লাগিব উম। তো কথাখিনি এইটোৱে সেইখিনিয়ে যে আজিকালি আই টি আই নকৰে আই টি আইত চাব আপুনি এতিয়া গাঁৱৰ মানুহবিলাকেই বেছি আই টি আই কৰে উম। আমাৰ টাউনৰ ল'ৰা ছোৱালীবিলাক আই টি নকৰে আই টি আই নকৰে আপুনি যাব কমাৰ্চত ষ্টুডেণ্ট কম আৰ্টছত ষ্টুডেণ্ট বেছি উম। কিন্তু কমাৰ্চটো হ'ল আপোনাৰ চেল্ফ ডেভেলপ কৰে উম। আপুনি কমাৰ্চত পঢ়াৰ পিছত বিজনেছ কি বস্তু নিজেই বুজি পাব উম। সেইটো নকৰি ছায়েন্সত গৈ আছে তো ইয়াতে এডুকেশ্যনত এটা বহুত ডাঙৰ এটা প্ৰব্লেম হৈ আছে উম। তো যাৰ যিটো ক্ষমতা তাৰ বাহিৰত গৈ এডুকেশ্যনটো কৰে উম। ইয়াতে মই এটা ক'ব বিচাৰোঁ আমাৰ য়ং জেনেৰেশ্যনক উম। এতিয়া ধৰক মই অকলে আছোঁ উম। মোৰ ভাইটি নাই ভণ্টিও নাই উম। এতিয়া ধৰক মোৰ দেউতাই বিচাৰিব কি মই ভাল পঢ়া শুনা কৰোঁ উম। তো মোক ভাল স্কুলত দিব ভাল স্কুলত দিয়াৰ পিছত ভাল ৰিজাল্ট কৰিলে মোক কি কৰিব বাহিৰত পঠাব উম। তো বাহিৰত বুলি ক'লে ইমান দিন আমি কি কওঁ বেংগালোৰ বা চাউথ ইণ্ডিয়াৰ কিবা উম। কোনোবা চিটি হ'ব বা ৰাজস্থান এনেকুৱা তো কি হৈ যায় প্ৰব্লেমবিলাক মোৰ নিচিনা মানুহবিলাক যেতিয়া নেকি বাহিৰত পঢ়া শুনা কৰিব তেতিয়া আমি বাহিৰৰ এটা কালচাৰ পাম উম। তেতিয়া কি হ'ব আমি ডাঙৰ এটা চাকৰি পাই গ'লোঁ উম। আৰু ডাঙৰ চাকৰি পোৱাৰ পিছত উম। এতিয়া মোৰতো 30-35 বছৰ বয়সতে আমি চাকৰিটো পালোঁ উম। যেতিয়া নেকি চাকৰি পালোঁ ভাল চেলাৰী পালোঁ উম। এতিয়া মা দেউতা লাহে লাহে বয়সটো বাঢ়ি আছে উম। এটা সময়ত কি হ'ব মা দেউতাই ইয়াতে গৰ্ব অনুভৱ কৰিব যে মোৰ ল'ৰা ইমান ডাঙৰ কোম্পানীত চাকৰি কৰি আছে ইমান টকা মোৰ একো প্ৰব্লেম নাই কিন্তু এটা সময়ৰ পিছত মা দেউতা লাহে লাহে বয়সটো বাঢ়ি গৈ থাকিব উম। মোৰো বয়স বাঢ়ি গৈ থাকিব যেতিয়া মই বাহিৰত গৈ কিবা বিয়া পাতিব বিচাৰিম সংসাৰ কৰিব বিচাৰিম তেতিয়া কি হ'ব দুটা সংসাৰ হৈ গ'ল উম। মা দেউতাৰ এটা মোৰ এটা উম। যেতিয়া ল'ৰা ছোৱালী হ'ব তেতিয়া মই ডিচিশ্যন ল'ব লাগিব যে মই ক'ত থাকিম যদি মই তাতে যদি ছেটেল হৈ যাওঁ তেতিয়া চাগে মোৰ যিটো চেলাৰী উম। সেইটোৱে টান পৰি যাব এটা সময়ত গৈ মানে মোৰ কিবা প্ৰব্লেম হ'লে মা দেউতাই মোৰ ওচৰত আহিব নোৱাৰিব আৰু মা দেউতাৰ কিবা প্ৰব্লেম হ'লে আপোনাৰ যোৱাত প্ৰব্লেম হ'ব যোৱাটো প্ৰব্লেম হ'ব তেনেকৈ কি হয় মা দেউতাৰ লগত বহুত ডিষ্টেঞ্চটো বাঢ়ি গৈ থাকে উম। এনেকুৱা হৈ আছে আৰু এইটো
বেছি প্ৰব্লেম হৈ আছে ডাঙৰ ফেমিলিবিলাকত মানে মানে চৰি ৰিচ ফেমিলিবিলাকত সিহঁতে পঢ়া শুনা কম কৰিছে মা দেউতাৰ ওচৰত থাকে যেতিয়া পঢ়া শুনা বেছি কৰিছে মা দেউতাৰ পৰা দূৰত গুচি গৈ আছে এইটো এটা বিৰাট বেড মানে ডিচিশ্যন মই ভাবোঁ মা দেউতাৰে বেড মানে বহুত মানে ৰং ডিচিশ্যন এইটো তো সেইকাৰণে মানে এনেকুৱা আৰু ইয়াতে আৰু এটা প্ৰব্লেম আছে যেতিয়া ধৰক প্ৰাইভেট কোম্পানীত আপুনি জব কৰিব এতিয়া এনেকুৱা হৈ আছে আফটাৰ 40 ইয়া আফটাৰ 45 বা 50 পিছত আপুনি প্ৰাইভেট কোম্পানীত জব নাপায় তেতিয়া কি কৰিব আপুনি তেতিয়া আপুনি ঘৰ এটা বেংগালুৰু নিচিনা ঠাইত আপুনি ৰেণ্টত থাকি আপুনি ল'ৰা ছোৱালীক মানুহ কৰিব নোৱাৰে তেতিয়া হ'ব কি লাইফটো এনেকুৱা এটা দুৰ্দশা আহি যায় কিবা কাৰণত ধৰ মা দেউতা এজন ঢুকাই গ'ল তাৰপিছত কি হ'ব সেই বস্তুটো আমি এতিয়াই চাব লাগে সেইকাৰণে এডুকেশ্যন ছিষ্টেমটো মা দেউতাই ৰিচেক্ট কৰিব লাগে যে ল'ৰা ছোৱালী যদি বেছি আছে 3জন আছে ঠিক আছে এজনক মই বাহিৰত পঠাই দিলোঁ 2জন ওচৰত থাকিল সেই বস্তু একচুৱেলি মই ভালকৈ চাগে ইমান ডিটেইলছত ক'ব পৰা নাই নাই গম পাইছোঁ আপোনাৰ অনুভৱটো মই গম পাইছোঁ মই এইটো বস্তু চাই আছোঁ এতিয়া বহুত ল'ৰা ছোৱালী আছে বাহিৰত গৈছে পঢ়া শুনা কৰিছে বিয়া পাতিছে ইয়াতে কৰি আছে ইয়াতে আহি জব বিচাৰি থাকে সেইটোৱে সমাজখনক লৈ আপুনি যিখিনি চিন্তা কৰিছে নিশ্চিতভাৱে শলাগিবলগীয়া আৰু আমি এইটোৱেই ক'ম যে আপোনাৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানো আগবাঢ়ি যাওক প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান আগবাঢ়ক আপোনাৰ যিটো এটা মন অনুসন্ধিত মন এটা আপোনাৰ যিটো সপোনৰ পিছত দৌৰা এটা স্বভাৱ চকুত অযুত সপোন লৈ যেতিয়া আপুনি ব্যৱসায়টোক মূল লক্ষ্য হিচাপে লৈ আগবাঢ়ি গৈছে গৌৰীপুৰ এই টাউনখনত গতিকে আপোনাৰ সফলতা নিশ্চিতভাৱে থাকিবই সদায় আমি সেইটোৱে বিচাৰিম আৰু আজিৰ অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ